নলবাৰীত কণ্ঠশিল্পী অমৰ কিৰণৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জনপ্ৰিয় কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ অমৰ কিৰণৰ আকস্মিক মৃত্যুৰ ঘটনাই শোকদগ্ধ কৰি ৰাখিছে নলবাৰীবাসীক। কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ সমাজকৰ্মী প্ৰজ্ঞা ফাউণ্ডেশ্যন নলবাৰী কাৰ্যকৰ্তা তথা দক্ষিণ নলবাৰী কলেজৰ অংশকালীন প্ৰবক্তা অমৰ কিৰণৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰি আজি সন্ধিয়াৰ ভাগত উল্লাস জুম্বা আৰু যোগা কেন্দ্ৰই একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰে। নলবাৰী উল্লাস জুম্বা আৰু যোগা কেন্দ্ৰত নলবাৰীৰ সদ্য প্ৰয়াত অমৰ কিৰণ দেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা অনুষ্ঠিত হয়। অসমৰ লগতে নলবাৰীৰ সুসন্তান অমৰ কিৰণ এজন নীৰৱ সংগীত সাধক আছিল। তেওঁৰ এগৰাকী প্ৰকৃত শিল্পী আছিল, যিয়ে সংগীতক কোনো ধৰণৰ পেছাৰ দ্বাৰা জড়িত কৰা নাছিল আৰু সেই সংগীত শিল্পীজনক হেৰুৱাই আজি আমি জুম্বা কেন্দ্ৰ উল্লাসৰ জুম্বা কেন্দ্ৰ আমি আজি মৰ্মাহত হৈছো। যোৱা 20 মে তাৰিখে নলবৰীয়া সন্তান অমৰ কিৰণে পৰিয়াল আত্মীয় তথা গুণমুগ্ধসকলৰ বুকুত সাজ বহুৱাই চিৰদিনলৈ গুচি যায় অজান দেশলৈ। তেওঁৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰি নলবাৰীৰ ভিন্ন ঠাইত বন্তি প্ৰজ্বলন কৰিছে গুণমুগ্ধসকলে। শনিবাৰে নলবাৰীৰ চিলিকনি চকৰ উল্লাস জুম্বা আৰু যোগা কেন্দ্ৰৰ কাৰ্যালয়ত সন্ধিয়াৰ ভাগত সমূহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰি কণ্ঠশিল্পীগৰাকীলৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত উল্লাস জুম্বা আৰু যোগা কেন্দ্ৰৰ বিষয়ববীয়াকে ধৰি সদস্যসকল উপস্থিত থাকি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাইজৰ এগৰাকী আদৰণীয় ব্যক্তি, সকলোকে বন্ধুত্বৰ বান্ধোনেৰে বান্ধিব পৰা গুণৰ অধিকাৰী আছিল। তেওঁ ঘৰে বাহিৰে উভয় ক্ষেত্ৰতে অতি পৰিপাটি আৰু নিৰ্জু স্বভাৱৰ লোক আছিল। প্ৰয়াত অমৰ কিৰণে উল্লাস আৰু জুম্বা যোগা কেন্দ্ৰৰ শীৰ্ষ গীত উল্লাস আমাৰ মৰমৰ গীতটো সুৰ কৰিছিল।